ডিব্ৰুগড়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ ডিব্ৰুগড় কদমনী ৰেলৱে শ্ৰী শ্ৰী বিষ্ণু নামঘৰ প্ৰাংগণত উলহ মালহেৰে উদযাপন কৰে গুৰু জয়ন্তী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ কদমনী ৰেলৱে শ্ৰী শ্ৰী বিষ্ণু নামঘৰত বৃহস্পতিবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয়। পুৱা বৃক্ষৰোপণ, ধৰ্মধ্বজা উত্তোলন, নাম প্ৰসংগ আৰু বৈকুণ্ঠৰ কল্পতৰু ভাগৱত পাঠৰ পাছতে আইসকলে দিহানাম আৰু ভকতসকলে এশাৰী মহানাম অনুষ্ঠিত কৰে। মহোৎসৱ ভাগিত শ্ৰী শ্ৰী বিষ্ণু নামঘৰসমূহত ভকত বৈষ্ণৱ আইমাতৃ উপস্থিত থাকে। আজি কদমনী নামঘৰত ৭৭ সংখ্যক গুৰুজনাৰ জন্মৰ তিথি আজি আয়োজন কৰা হৈছে। ইয়াত মই আজি বহু বছৰ আগতে ইয়াৰ পৰা গুচি গ'লেও মই আজি ইয়ালৈ আমন্ত্ৰণ ক্ৰমে আহিলোঁ। মই এই নামঘৰত প্ৰায় ৯ বছৰ কাল মই সম্পাদক হিচাপে আছিলোঁ। তথাপিও মই যিখিনি পাৰিলোঁ তেখেতক এই ফ্লেগ হোষ্টিং কৰাৰ পৰা আদি কৰি বৃক্ষৰোপণ কৰাৰ পৰা যিখিনি সহায় সহযোগ কৰিবলৈ কৰি দিলোঁ। আৰু জন্ম উৎসৱত আজি গুৰুজনাৰ যি জন্ম উৎসৱ পালন কৰা হৈছে, আগ্ৰহণীয় কৰা হৈছে। আমাৰ যিমান সংখ্যক মানুহ হ'ব তথা ইমান হোৱা নাই, তথাপিও আজি আমি পালন কৰোঁতে কোনোবাখিনিত যদি কিবা কিবি অসুবিধা হৈছে, কিন্তু ৰাইজে মাৰ্জনা কৰিব লাগে। আৰু আমি কোনো নাম প্ৰসংগ হ'ব, এই নাম প্ৰসংগত সকলো ভক্তবৃন্দকে উপস্থিত থাকিবলৈ মোৰ ফালৰ পৰা আমন্ত্ৰণ কৰিছোঁ। পৰম ভগৱন্তৰ জগতত যেতিয়াই ধৰ্মৰ অনাচাৰ অবিচাৰ অত্যাচাৰ হৈছিল, তেতিয়াই ভগৱন্তই নিজৰ ৰূপত শংকৰ স্বৰূপে আহি বটদুৱাত জন্ম হৈছিল। তেওঁ মহান ধৰ্ম এক শৰণ নাম ধৰ্ম বুলি জগতৰ অন্যান্য ধৰ্মাচাৰ্যসকলৰ আদৰ্শৰে পৰিহিত কৰি ভগৱন্তক সজভাৱে প্ৰকাশ কৰি থৈ গৈছিল। এই নাম ধৰ্মতে আজি বাল্য, বৃদ্ধ, ৰোগাগ্ৰস্ত, ব্যাধি সমস্ততেই ভগৱন্তৰ নামতে উদ্ধাৰ হয় বুলি তেওঁ প্ৰকাশ কৰি থৈ গৈছিলে। সেইকাৰণে কৈছে, শ্ৰৱণ কীৰ্তন মূৰ ৰহস্য ভকতি, আকেহে কৰিবা বিপক্ষা সম্পত্তি ব্ৰহ্মাকো। এই শ্ৰৱণ কীৰ্তনৰ কথাই কৈছিলে। এই শ্ৰৱণ কীৰ্তনৰ ধৰ্মকে ৰাখি ভগৱন্তৰ শুদ্ধ নাম গুণ যশ লীলা জন্ম কৰ্ম ইত্যাদি প্ৰকাশতে গুৰুজনাই আজীৱন শেষ কৰি নিজৰ কীৰ্তি ৰাখি সমস্ত সবকে আদৰ্শ দি আজিও সেইসকলৰ মাজত জীৱিত স্বৰূপে প্ৰকাশ হৈছে। বছৰে বছৰে প্ৰতি উপস্থিত সময় অনুসাৰে তেওঁক স্মৰণ বন্দন কৰা হয় আৰু তেওঁলোকক হকে বিহকে স্মৰণ কৰি এই গুৰু ধৰ্মৰ আৰম্ভ কৰা হয়। এই প্ৰাৰ্থনা আমি ক'ব পাৰোঁ। অসম আদিত্য, ডিব্ৰুগড়।